সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ বহাগ মাহৰ 15 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি। ৰাতিপুৱা 6:12 চলি থাকিব, তাৰপিছত পঞ্চমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, ৰাত্ৰি 2:34 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:51 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:46 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, ৰাক্ষসকণ গন্ধৰ্ব ৰস্তি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:34 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হ'ব অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:14 পৰা 5:52। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 12:32 পৰা 1:23। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে মুখত মিঠা বস্তু লৈ সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত ভাল খবৰ সমাগত, গতিকে আজিৰ দিনটোৰ পৰাই আপোনাৰ মনত উৎসাহ উদ্দীপনা অকণমান বাঢ়িব। আজিৰ দিনটোত যদি আপুনি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল সেই ধন হয়তো দিবলগীয়াও হ'ব পাৰে, কিন্তু বৰ বিশেষ আজি ধনৰ অভাৱ নহয়, হাতত ধনো আপোনাৰ থাকিব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত হয়তো অকলে কাম কৰাৰ ইচ্ছা নাথাকিব পাৰে। কাৰোবাৰ সৈতে লগ হৈ কাম কৰিলে মন বহিব। অকলে কৰিবলগীয়া কামবোৰত হয়তো এওঁলোকে ইচ্ছা নাযাব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি খুব ৰোমান্টিক। আজি সময়ৰ কাম এওঁলোকে সময়ত কৰা দেখা যাব, কিন্তু আজৰি সময়ত মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব। হয়তো কৰিবলগীয়া কিবা কাম আপোনাৰ আধৰুৱা হৈ ৰ'ব পাৰে যদি আপুনি তেনেধৰণৰ ক্ষেত্ৰত ব্যস্ত থাকে। এই ৰাশিৰ জীৱনসংগীয়েও আপোনাক সম্পূৰ্ণ ক্ষেত্ৰত ছাপোৰ্ট কৰিব। প্ৰিয়জনৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে যিটো বিষয়ত অকণমান দুৰ্বল সেই বিষয়ত আজি কিছু জ্ঞান অৰ্জন কৰাৰ যোগ দেখা পোৱা গৈছে। লগতে সাহিত্য সেৱাৰ প্ৰতিও এওঁলোকক গুৰুত্ব দিয়া দেখা যাব। হয়তো লিখা পঢ়া কৰিব আজিৰ দিনটোত ইচ্ছা যাব পাৰে। আজিৰ দিনটোত এওঁলোকৰ ঘৰত থাকিলে হয়তো ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিয়ে কিবা কাম বন কৰাত আপোনাক সহায় বিচাৰিব পাৰে, গতিকে আনক সহায় কৰিবলগীয়া কোনো ক্ষেত্ৰত হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃষ ৰাশি ব্যক্তিসকলৰ আজি ধন নতুবা অন্য ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক ক্ষেত্ৰতো লাভ হ'ব, অন্য ক্ষেত্ৰতো আজি লাভৰ পৰিমাণ আপোনাৰ বৃদ্ধি পাব। আজি কোনোবা বন্ধুৱে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত হয়তো প্ৰিয়জনলৈ সঘনাই মনত পৰি আজি থাকিব পাৰে। অতীতৰ কোনো ব্যক্তিৰ সৈতে আজি সম্বন্ধ আপোনাৰ গঢ়ি উঠিব, অৰ্থাৎ অতীতত বহুত দিন পূৰ্বতে লগ পোৱা কোনো ব্যক্তিক আজিৰ দিনটোত আপুনি লগ পাব পাৰে। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া হয় হয়তো অকণমান পলম
হ'ব পাৰে কিবা কাৰণবশতঃ ৰাতিপুৱাৰ ভাগত পলম হোৱা দেখা যাব। লগতে আজি পুৰণা হয়তো আপোনাৰ ভুলৰ অনুভৱ আপুনি নিজে কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মাতৃৰ মৰম চেনেহৰ যোগ দেখা গৈছে। আজি মাতৃপক্ষৰ পৰা লাভালাভৰ সম্ভাৱনাও যথেষ্ট আছে। লগতে আজি কিবা কাৰণবশতঃ আপুনি ফুৰিব হয়তো যাবলগীয়াও হ'ব পাৰে। ওচৰ পাজৰত হ'লেও আজি আপুনি ঘৰৰ পৰা ফুৰিব যাবৰ হয়তো লগীয়া হ'ব পাৰে। আজিৰ দিনটোত বিভিন্ন ক্ষেত্ৰত আপোনাৰ কৰ্ম কৌশলতা বাঢ়িব। গতিকে এওঁলোকে যিকোনো কামতে এওঁলোকক আগবাঢ়ি যোৱা দেখা যাব। যি কৰিব নিদিয়ককৈ এওঁলোকে সোনকালে সেই কাম বনবোৰ কৰি শেষ কৰা দেখা যাব। বাকী শিক্ষাত অকণমান মধ্যম। অৱশ্যে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ আজি খঙৰ পৰিমাণ অকণমান বাঢ়িব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি কিন্তু এওঁলোকৰ লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। বিভিন্ন প্ৰকাৰৰ লাভ আজি হোৱাৰ সম্ভাৱনা দেখা গৈছে। ঘৰত যদি কিবা সমস্যা চলি থাকে তেতিয়াহ'লে এওঁলোকৰ শিশুৰ পৰা আজি সেই সমস্যাবোৰ সমাধান হ'ব। গতিকে শিশুৱে ক'ৰবাত হয়তো কোনোবা ক্ষেত্ৰত সহায়ো আজি কৰিব পাৰে। যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰা দেখা যাব। গতিকে বেছি তেলোৱা বস্তু খোৱাৰ পৰা দূৰত থাকিব। আজি কিন্তু এওঁলোকক হাঁহি ধেমালি আৰু ফূৰ্তি কৰি থকা দেখা যাব। নতুনকৈ হয়তো প্ৰেমৰ প্ৰস্তাৱ আজিৰ দিনটোত আহিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি কিছু হয়তো মনত উদ্বিগ্নতা বাঢ়িব পাৰে। হঠাৎ খঙো আজি বৃদ্ধি পোৱা দেখা যাব। আজি ঘৰলৈ এওঁলোকৰ নতুন যান বাহন নতুবা নতুন সম্পত্তিৰ আগমন হ'ব পাৰে। আনে গুৰুত্ব নিদিলে হয়তো এওঁলোকে অকণমান সময়ো সেই ব্যক্তিৰ সৈতে সময় পাৰ কৰা দেখা নাযাব। গতিকে আনে গুৰুত্ব নিদিলে সেই ঠাই ত্যাগ কৰা এওঁলোকক দেখা যাব। পৰিয়ালৰ হয়তো আজি বজাৰ সমাৰ আপুনি কৰিবলগীয়া হ'ব পাৰে। হয়তো পৰিয়ালৰ বাবে আপুনি ক'ৰবাত খৰচ কৰিবলগীয়াও হ'ব পাৰে। দিনটোত আজি শিক্ষাৰ্থীসকলৰ বাবে অতি উত্তম। শিক্ষাত আজি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলে আজি ভাল ভাল কথা শিকিব পাৰিব। গতিকে ভাল কথা জনাৰ আৰু শিকাৰ আজি সম্ভাৱনা দেখা গৈছে। আজি আৰ্থিক পক্ষৰ ফালৰ পৰা আপোনাৰ হাতত ধন যথেষ্ট পৰিমাণে থাকিব। গতিকে ধনৰ বৰ বিশেষ অভাৱ নহয়। কোনোবাই যদি দিবলগীয়াও আছিল তেনে ধনো আজি আপুনি উভতাই লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত কিবা হয়তো সভা অনুষ্ঠান প্ৰগ্ৰেম এনেধৰণৰ কিবা চলি থাকিব পাৰে। আজি দিনটোত নতুন বন্ধুৰ সৈতেও চিনাকি হ'ব এই ৰাশিৰ ব্যক্তিসকলে। অৱশ্যে আজি সাজ পোছাক ক্ৰয় কৰা নতুবা অন্য কিবা বয় বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত কিছু খৰচ কৰা দেখা যাব। উত্তম বস্ত্ৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটো বেছি সময় কোনো বন্ধুৰ সৈতে পাৰ কৰাৰ বাবে হয়তো কৰিবলগীয়া কাম অকণমান পিছ পৰি ৰ'ব পাৰে। বিশেষকৈ বিদ্যাৰ্থীসকলৰ পঢ়িবলগীয়া বিষয় হয়তো আজি অকণমান সালসলনি কৰিবলগীয়া হ'ব পাৰে। লগতে আজি দিনটোত আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব। মনত হয়তো অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছাও আজি আহিব পাৰে। লগতে বিদ্যাত তেওঁলোকৰ ভ্ৰমণৰ যোগ দেখা গৈছে। শিক্ষামূলক ভ্ৰমণ আজি নতুবা শিক্ষাৰ বাবেই হয়তো আপুনি ক'ৰবাত যোৱাৰ সুবিধা লাভ কৰিব পাৰে। লগতে আজিৰ দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত ভূমি সম্পত্তি নতুবা অন্য ধৰণৰ কিবা সা সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে আজি আৰ্থিকভাৱে আপোনাৰ লাভালাভৰ যোগ দেখা গৈছে। ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়। নিজৰ উপলব্ধি আজি আনৰ সৈতে এওঁলোকে শ্বেয়াৰ কৰা দেখা যাব। অৰ্থাৎ মনৰ কথা এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিব পাৰে। দিনটো কিন্তু আপোনাৰ খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি সময়ৰ সদুপয়োগ কৰা দেখা যাব। সময়ৰ কাম সময়ত কৰা দেখা যাব। অকণমান সময় এওঁলোকে অবাবত ব্যয় কৰা দেখা নাযায়। পাৰিবাৰিক ক্ষেত্ৰতো আপুনি আজি পৰ্যাপ্ত সময় দিব পাৰিব। বিগত দিনত যদি ঘৰত থকাৰ আপোনাৰ সুবিধা নাছিল আজি কিছু এওঁলোকে ঘৰত অতিবাহিত কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ
আজি অৱশ্যে বহুদিনৰ পুৰণা কথাও কিবা মনলৈ আহিব পাৰে। ঘৰত কোনো হয়তো আলহীৰ আগমনৰ সম্ভাৱনা আহি পৰিব পাৰে। দিনটোৰ শেষৰ ভাগত কোনো আলহী নতুবা কোনো প্ৰিয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। মাজে সময়ে অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ ঘৰৰ চাফ চিকুণ কৰা, ঘৰৰ মেৰামতি কৰা নতুবা অন্য ধৰণৰ অতিৰিক্ত কাম বন এওঁলোকে আজৰি সময়ত কৰা দেখা যাব। ইয়াৰ বাহিৰে বিদ্যাত কিন্তু অকণমান মন কমকৈ পঢ়িব ক'লেই হয়তো আজি খং বৃদ্ধি পাব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব গুলপীয়া। কন্যা ৰাশি ব্যক্তিসকলৰ আজি দান পুণ্য কৰাৰ ইচ্ছা যাব পাৰে। আনক দি এওঁলোকে মানসিকভাৱে সুখ লাভ কৰা দেখা যাব। লগতে আজি কিবা হয়তো ডাঙৰ পৰিকল্পনা আপোনাৰ সফল হ'ব পাৰে। লগতে নতুন নতুন কামে আপোনাৰ মন আকৰ্ষণ কৰা দেখা যাব। যিকোনো নতুন কাম কৰিব হয়তো আপোনাৰ ইচ্ছা যাব পাৰে। আজি দিনটোত আপুনি ক'ৰবাত ধন ইনভেষ্ট কৰাৰ নতুবা ধন সঞ্চয় কৰি থোৱাৰ পূৰ্বে অকণমান ভাবি চিন্তি লোৱাটো ভাল হ'ব। য'তে ত'তে ধন ইনভেষ্ট নকৰিব। কিন্তু কাৰোবাৰ আপত্তি হয়তো পূৰণ কৰিবলগীয়া আজিৰ দিনটোত আপুনি হ'ব পাৰে। এই কন্যা ৰাশিৰ ব্যক্তিসকল আজি ছ'চিয়েল মিডিয়াত কিছু বেছি এক্টিভ হৈ থকা দেখা যাব। আজৰি সময়ৰ এওঁলোকৰ সদুপয়োগ হ'ব। বিশেষকৈ আজৰি সময়খিনিও এওঁলোকে আনন্দিত আৰু ফূৰ্তি হাঁহি ধেমালিৰে পাৰ কৰা দেখা যাব। অৱশ্যে মন পচন্দৰ কামহে কৰা দেখা যাব। যি কৰি ভাল নাপায় সেই কামবোৰ হয়তো কৰাৰ ইচ্ছা আজি নাযাবও পাৰে। আজি সকলোকে সহজতে বিশ্বাস কৰি লোৱাও দেখা যাব এই কন্যা ৰাশিৰ ব্যক্তিসকলে। লগতে আজি আনৰ পৰা প্ৰেৰণা লাভ কৰিব। আনে কিবা কৰা কামৰ অনুপ্ৰেৰণা এই কন্যা ৰাশিৰ ব্যক্তিসকলে লাভ কৰা দেখা যাব। আজি কিতাপ কানি পঢ়াৰো ইচ্ছা বাঢ়িব। বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত আজি গুৰুত্ব বাঢ়িব। পৰিশ্ৰম অকণমান বাঢ়িব পাৰে। কাম বনবোৰ অকণমান প্ৰয়োজনতকৈ বেছিকৈ কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী চিনেমা চাবৰো হয়তো ইচ্ছা যাব পাৰে। ক'ৰবাত ফুৰিব যাব, চিনেমা চাব এনেধৰণৰ কাৰ্যটো এওঁলোকক ইচ্ছা কৰা দেখা যাব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে অৱশ্যে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। তুলা ৰাশিৰ ব্যক্তিসকল আজি উদাৰ হৈ পৰা দেখা যাব। গতিকে আনক কিবা বয় বস্তু দিয়া দেখা যাব। আনে যদি কিবা আপোনাৰ ওচৰলৈ খুজিব আহে তেতিয়াহ'লে আপুনি আজি নিদিওঁ বুলি ক'ব নোৱাৰে। গতিকে মন কিছু উদাৰ হৈ পৰা দেখা যাব। ৰাত্ৰিৰ ভাগলৈ আজি অৱশ্যে ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। দিনটোৰ আৰম্ভণিৰ তুলনাত শেষৰ ভাগত ধন হাতলৈ অহাৰ সম্ভাৱনা যথেষ্ট আছে। জীৱনসংগীৰ আজি সুখ বৃদ্ধি পাব। জীৱনসংগীৰ হয়তো কিবা ভাল খবৰ আজি শুনিব পাবও পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ বাবে হয়তো খৰচো ক'ৰবাত কৰিবলগীয়া হ'ব পাৰে। আজৰি সময়ত কিতাপ পঢ়াৰ ইচ্ছা যাব পাৰে নতুবা অন্য কিবা অধ্যয়ন কৰাৰ ইচ্ছা আপোনাৰ যাব পাৰে। আজি ঘৰলৈ কোনো আলহীৰ আগমনে নতুবা আপোনাৰ ওচৰলৈ কোনো ব্যক্তিৰ আগমনে যি কাম কৰি থাকিব সেই কামত হয়তো একাগ্ৰতা ভংগ কৰিব পাৰে। গতিকে আপুনি কিবা কৰি থাকিলে হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ সেই কাম বনত অকণমান ইফাল সিফাল কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত বজাৰ সমাৰো আপুনি কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা বজাৰ কৰাৰ সম্ভাৱনা দেখা গৈছে। বাকী বিবাহিতসকলে আজি দিনটোত সন্তানৰ পৰা সুখ লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত হয়তো নতুনত্বৰ চিন্তা আহিব পাৰে। নতুন নতুন চিন্তা আপোনাৰ মনত আহিব। ভৱিষ্যতৰ চিন্তা, ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাও আজি মনত চলি থাকিব পাৰে। বিশেষকৈ এওঁলোকৰ ঘৰৰ ওচৰ পাজৰৰ কোনো ব্যক্তিয়ে হয়তো আপোনাক ধন বিচাৰি আহিব পাৰে। তেওঁলোক ধন দিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে মনে বিচৰা ধৰণৰ কামত আজি অংশগ্ৰহণ কৰা দেখা যাব। লগতে আজি ধাৰ্মিক কিবা কাৰ্যতো হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে বহুদিন লগ নোপোৱা কোনো ব্যক্তিক আজি লগ পাব পাৰে নতুবা বহুদিনৰ আপোনাৰ সংযোগ নোহোৱা কোনোবা ব্যক্তিক হয়তো আজি আপুনি দেখা পাব পাৰে। আজি দিনটোত প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা সিমান শুভ নহয়। প্ৰেমত বিচ্ছেদৰ সম্ভাৱনা দেখা গৈছে। গতিকে সতৰ্ক হৈ চলিব। আজি বহুমূলীয়া সময় অবাবত ব্যয় হ'ব পাৰে। কিয়নো
কৰিবলগীয়া কাম বাদ দি এওঁলোকে কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে সময়বোৰ হয়তো অকণমান অবাবত ব্যয় হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ প্ৰিয়জনৰ বাবেই হয়তো আপোনাৰ চিন্তা বাঢ়িব, প্ৰিয়জনৰ কি হ'ব কি নহ'ব এনেধৰণৰ চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলৰ কিন্তু দিনটো উন্নতি হ'ব। বিগত দিনৰ তুলনাতো আজি নতুন কোনো বেমাৰ আজাৰৰ সৃষ্টি নহয়, পুৰণা বেমাৰবোৰৰ পৰা পৰিত্ৰাণ আজি লাভ কৰিব। লগতে হঠাৎ ধন হাতলৈ অহাৰ সম্ভাৱনাও দেখা গৈছে। ক'ৰবাৰ পৰা কোনোবা ক্ষেত্ৰত আপোনাৰ হাতলৈ হঠাৎ ধনৰ আগমন হ'ব। বাকী অৱশ্যে এই ৰাশি বিদ্যাৰ্থীসকলৰ পঢ়াত একাগ্ৰতা বৃদ্ধি পাব। বিগত দিনৰ তুলনাত আজি অকণমান পঢ়াত একাগ্ৰতা বৃদ্ধি পোৱা দেখা যাব। লগতে আজি নিজৰ সৌন্দৰ্যৰ প্ৰতি বেছি গুৰুত্ব দিয়া এওঁলোকে দেখা যাব। নিজৰ সৌন্দৰ্য, নিজৰ স্বাস্থ্যৰ প্ৰতি এওঁলোকে যত্ন আৰু গুৰুত্ব বেছিকৈ দিয়া দেখা যাব। লগতে আজিৰ বাবে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব আজি নীলা। ধনুৰাশি ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিক হয়তো লগ পাব পাৰে। লগতে এওঁলোকৰ আত্মবিশ্বাস যিমান বৃদ্ধি কৰিব সিমানেই দিনটো আপোনাৰ বাবে লাভপ্ৰদায়ক হৈ পৰিব। আজি স্বাস্থ্যৰ পক্ষে অকণমান দিনটো মধ্যম, কিয়নো স্বাস্থ্যত মাজে সময়ে দুৰ্বলতা আহিব পাৰে। কিন্তু এওঁলোকৰ দায়িত্ব আজি যথেষ্ট বাঢ়িব। আপুনি দায়িত্ব লৈ কাম বনবোৰ কৰিবলগীয়া হ'ব পাৰে। আজি মনোৰঞ্জনত এই ৰাশি ব্যক্তিসকলৰ খৰচ অকণমান বাঢ়িব। হয়তো নিজৰ সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে এওঁলোকে খৰচ কৰাও দেখা যাব। নিজৰ বাবে খৰচ আজি অকণমান বৃদ্ধি পাব। ঘৰুৱা আজি সুখ সমৃদ্ধি আপোনাৰ বৃদ্ধি পাব। গতিকে ঘৰত আজি সুখময় পৰিৱেশ গঢ়ি উঠিব। প্ৰেমৰ ক্ষেত্ৰত হয়তো আপুনি প্ৰিয়জনৰ মতে চলিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে দৃঢ় ইচ্ছা শক্তিও কিছু সন্ধিয়াৰ সময়খিনিত বাঢ়িব। দিনটোৰ আৰম্ভণিত যদিও ইচ্ছা শক্তি অকণমান কমিব পাৰে, কিন্তু দিনটো যেনেকৈ আগবাঢ়ি গৈ থাকিব তেনেদৰে এওঁলোকৰ ইচ্ছা শক্তিও বৃদ্ধি হৈ গৈ থকা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নক'বলগীয়া কিবা কথা ক'লে হয়তো আনে অকণমান বেয়া পাবও পাৰে। গতিকে নিজৰ কথা বতৰাত নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। দিনটো লক্ষ্য কৰিলে সকলো পক্ষৰ ফালৰ পৰা আনন্দময়ভাৱে পাৰ হ'ব। বিদ্যাত তেওঁলোকৰ জ্যেষ্ঠজনৰ সহায়, জ্যেষ্ঠজনৰ উপদেশ প্ৰাপ্তিৰ যোগ দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সুস্বাদু ভোজন ক'ৰবাত গ্ৰহণ কৰাৰো সৌভাগ্য লাভ কৰিব। মাজে সময়ে অৱশ্যে হয়তো ঘৰত থাকিলে কোনোবা শিশুৱে আপোনাক অকণমান আমনি কৰিব পাৰে। গতিকে লক্ষ্য কৰিলে অন্য সকলো দিশত দিনটো খুব শুভদায়কভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত সিমান মন নবহিব। ঘৰৰ পৰা ক'ৰবাত ফুৰিব যাব ইচ্ছা যাব পাৰে, নতুবা ফূৰ্তি আনন্দ কৰি দিনটো পাৰ কৰা এওঁলোকক দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও ধনৰ বৰ বিশেষ অভাৱ নহয়। ক'ৰবাৰ পৰা আপোনাৰ হাতত ধন আহিব, কিন্তু খৰচ অকণমান বাঢ়িব। আপুনি যিমান পাৰে খৰচ নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। ঘৰত সকাৰাত্মক পৰিৱৰ্তন হ'ব। গতিকে ঘৰৰ আজি কিবা ভাল পৰিৱৰ্তনৰ যোগ দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলৰ দিনটো খুব ব্যস্তভাৱে পাৰ হ'ব। বিভিন্ন কামত বিভিন্ন সময়ত আপুনি ব্যস্ত থাকিব লাগিব। ঘৰত থাকিলে নতুবা ঘৰৰ পৰা বাহিৰত গ'লে ব্যস্ততা আজি বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আজৰি সময়ত পজিটিভ কামত অংশগ্ৰহণৰ সম্ভাৱনা দেখা পোৱা গৈছে। স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলক আজি সুস্থ সবল হৈ পৰা দেখা যাব। বিগত দিনৰ বেমাৰ আজাৰবোৰো আজি নোহোৱা হৈ পৰিব। ৰাইজৰ লগত একলগ হৈ আগবঢ়া এওঁলোকক দেখা যাব। ৰাজহুৱা কামত ব্যস্ততাও আজি বাঢ়িব, কিন্তু পঢ়াত অকণমান মনোযোগ কমিব। হয়তো পঢ়িব ইচ্ছা সিমান আজি নাযাবও পাৰে। আজি দিনটো তেওঁলোকে অৱশ্যে কোনোবা আলহীৰ আগমনৰ বাবে নতুবা অন্য কোনো ঘৰত আলহী নতুবা অন্য কোনো যিকোনো ব্যক্তিৰ আগমনৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে আপোনাক আমনি কৰিব পাৰে। হয়তো আপুনি কিবা কাম কৰি থাকোঁতে কোনোবা ব্যক্তিয়ে আপোনাক আজি আমনি কৰিব পাৰে। অন্য সকলো দিশত দিনটো অতি সুন্দৰভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। কুম্ভ ৰাশি ব্যক্তিসকলৰ ধৈৰ্য আজি অকণমান কম হ'ব, কিন্তু এওঁলোকৰ চেষ্টা আৰু কষ্টৰ আজি সফলতা লাভ কৰিব। যিকোনো যদি চেষ্টা কৰি আছে সেই চেষ্টাত
সফলতাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি নতুন আৰ্থিক পৰিকল্পনাবোৰো সফল হ'ব। গতিকে যদি নতুন পথেৰে ধন আগমন হোৱাৰ সম্ভাৱনা আছিল আজি দিনটোত লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ইচ্ছা শক্তি আজি বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে, কিয়নো হয়তো ইচ্ছা শক্তি অকণমান কমিব পাৰে। আজি দিনটোত যি পদক্ষেপে নলওক কিয় সেই পদক্ষেপ আপোনাৰ সঠিক পদক্ষেপ হ'ব আৰু ভাল ফলাফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি সুখ সমৃদ্ধি বৃদ্ধি পাব। বিশেষকৈ শান্তময়ভাৱে আজি পৰিয়ালত দিনটো পাৰ হ'ব। আজি দিনটোত সমস্যাবোৰো আপোনাৰ সমাধান হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে খুব দায়িত্বশীল হৈ পৰিব আৰু এওঁলোকে যি কৰিম বুলি ভাবিব সেই কামবোৰ কৰিহে এৰা দেখা যাব। শেষ নোহোৱালৈকে এওঁলোকৰ আজি মনত শান্তি লাভ নকৰে। আজি দিনটোত ঘূৰা ফুৰাটো ইচ্ছা যাব পাৰে। হয়তো ঘৰৰ পৰা এওঁলোকে ক'ৰবাত মুকলি ঠাইলৈ যোৱাৰ ইচ্ছা কৰিব পাৰে, কিন্তু আত্মীয় ব্যক্তিৰ আগমনৰো সম্ভাৱনা দেখা গৈছে। গতিকে যদি কোনো আত্মীয় ব্যক্তি আহে হয়তো আপোনাৰ অহা যোৱা ক'ৰবাত ঘূৰা ফুৰাৰ পৰিকল্পনাবোৰ অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। আত্মবিশ্বাস আজিৰ দিনটোত যিমান বঢ়াব সিমানেই আপোনাৰ বাবে অতি লাভপ্ৰদায়ক দেখা গৈছে। নতুন প্ৰেমৰো আজি সম্ভাৱনা কিছু আছে, গতিকে সেই ক্ষেত্ৰতো আপুনি ভাল ফলাফল লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যস্ততাপূৰ্ণভাৱে সন্ধিয়াৰ সময়খিনি বেছি পাৰ হ'ব। গতিকে দিনটোত আপুনি নিশ্চয় ব্যস্ত থাকিব। সন্ধিয়া আৰু অকণমান ব্যস্ততা আপোনাৰ বাঢ়িব পাৰে। খোৱা লোৱাত আজি এওঁলোকে সিমান গুৰুত্ব দিয়া দেখা নাযায়। গতিকে বৰ বিশেষ হয়তো এওঁলোকে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ প্ৰতি আগ্ৰহী নহ'বও পাৰে, কিন্তু বিদ্যাত তেওঁলোকৰ কিছু আজি আকস্মিক ভাল খবৰ অহাৰ সম্ভাৱনা আছে। যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছিল তেনে ক্ষেত্ৰত ভাল খবৰ হয়তো পাব পাৰে। ইয়াৰ বাহিৰে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব গেৰুৱা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন আৰ্থিক পৰিকল্পনা সফল হৈ পৰিব। গতিকে নতুন পথেৰে ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰ পাজৰৰ কাৰোবাৰ সৈতে সৰু কথাত মতভেদ হ'ব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ছাত্ৰ ছাত্ৰীসকলৰ মনত আনন্দ বৃদ্ধি পাব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুখময়ভাৱে পাৰ হ'ব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ ব্যস্ততা যথেষ্ট বাঢ়িব। বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপুনি ব্যস্ত হৈ পৰিবলগীয়া হয়তো হ'ব পাৰে। লগতে সৰু কথাই কাজিয়াৰ উদ্ভৱ কৰিব পাৰে, গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। এওঁলোকে নিজৰ কথাবোৰ আজি স্পষ্টভাৱে ক'ব বিচৰা দেখা যাব। যিকোনো কথা এওঁলোকে খুব স্পষ্টভাৱে কোৱা দেখা যাব। প্ৰিয়জনক হয়তো পৰ্যাপ্ত সময় দিব নোৱাৰিব পাৰে। প্ৰেম সম্বন্ধৰ ফালৰ পৰা প্ৰিয়জনৰ পৰা দূৰত্ব অকণমান বাঢ়িব, কিন্তু নিজৰ গোপনীয় প্ৰতিভাবোৰ আজি বৃদ্ধি পাব। যদি কিবা গোপনীয় প্ৰতিভা আছে এই মীন ৰাশি ব্যক্তিসকলৰ সেই গোপনীয় প্ৰতিভাবোৰ আজি বৃদ্ধিৰ সম্ভাৱনা আছে। আজি সন্তানৰ পৰাও কিছু সুখবৰ লাভ কৰিব। সন্তানে হয়তো ভাল প্ৰদৰ্শন ক'ৰবাত দেখুৱাব পাৰে। হঠাৎ অৱশ্যে খং ৰাগো অকণমান বাঢ়িব পাৰে, গতিকে যিমান পাৰে আজিৰ দিনটোত নিজক নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰতে দিনটোৰ বেছি সময় পাৰ হ'ব। ক'ৰবাত যাব হয়তো আনে লগ ধৰিলেও হয়তো আপোনাৰ ইচ্ছা সিমান নাযাবও পাৰে। লগতে আজি নিজৰ মনোৰঞ্জনত এওঁলোকে বেছি গুৰুত্ব দিয়া দেখা যাব। আনৰ বিষয়ে বৰ বিশেষ চিন্তা নকৰি নিজৰ ব্যক্তিগত চিন্তা এওঁলোকে কৰা দেখা যাব। হয়তো ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ থাকিব পাৰে, গতিকে ছ'চিয়েল মিডিয়াতে আপোনাৰ দিনটোৰ বেছি সময় অতিবাহিত হ'ব। ইয়াৰ উপৰিও ৰাশি ব্যক্তিসকলৰ আজি ঘৰত হয়তো নতুন কিবা সম্পত্তিৰ আগমন হ'ব পাৰে। দিনটোৰ যিকোনো সময়ত আপোনাৰ ঘৰত নতুন সা সম্পত্তি নতুন বয় বস্তুৰ আগমন হ'ব পাৰে। বাকী সকলো দিশত অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।